অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহব এটাকৈ বিচাৰি অবৈধ বাংলাদেশী বা অনুপ্ৰৱেশকাৰীক পুশবেক কৰা হ'ব অসম অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰজনন ক্ষেত্ৰ নহয় ইতিমধ্যে শ্ৰীভূমিত 39 জনকৈ অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি লগে লগে পুশবেক কৰা হৈছে গতিকে এতিয়াৰে পৰা বিদেশী বুলি চিনাক্ত হোৱাৰ পাছত বা ধৰা পৰাৰ পাছত 12 ঘণ্টাৰ ভিতৰতে পুশবেক কৰা হ'ব ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে লৈছো এই মুহূৰ্তৰ সবিশেষ ৰেহাই দিয়া নহব কোনো অবৈধ অনুপ্ৰৱেশকাৰীক এতিয়াৰে পৰা আৰু কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ ৰক্ষা নাই এতিয়াৰে পৰা অসমত কোনো অবৈধ অনুপ্ৰৱেশকাৰী হাৰি যাব নোৱাৰিব অসম অনুপ্ৰৱেশকাৰীৰ প্ৰজনন ক্ষেত্ৰ নহয় অসম কোনো অবৈধ বাংলাদেশী বা অনুপ্ৰৱেশকাৰীৰ প্ৰজনন ক্ষেত্ৰ নহয় এটাকৈ বাংলাদেশীক বিচাৰি বাংলাদেশীক পুশবেক কৰা হ'ব কোনো কাৰণতে বাংলাদেশীক ৰেহাই দিয়া নহব শ্ৰীভূমিত আটক 39 জন অবৈধ অনুপ্ৰৱেশকাৰী শ্ৰীভূমিত 39 জন অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি লগে লগে বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে 39 টাকা অনুপ্ৰৱেশকাৰীক উভতাই পঠিওৱা হৈছে বাংলাদেশলৈ সামাজিক মাধ্যম যোগে এই কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এতিয়াৰ পৰা বিদেশী ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে কৰা হ'ব পুশবেক নতুনকৈ প্ৰৱেশ কৰা বিদেশী এতিয়াৰ পৰা ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে পুশবেক কৰা হ'ব বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এই ঐতিহাসিক পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে আৰু এই সিদ্ধান্তৰ পাছতে একচন আৰম্ভ হৈছে চৰকাৰৰ 12 ঘণ্টাৰ ভিতৰত ধৰা পৰিলে নটিছো দিব নালাগে কোনো বিদেশী কাৰণ নটিছ নিদিয়াকৈ লগে লগে পুশবেক কৰা হ'ব বিদেশী বহিষ্কাৰৰ বাবে কোনো এমবেসিক যোগাযোগ কৰাৰো কোনো প্ৰয়োজন নাই 12 ঘণ্টাৰ ভিতৰত যদি বিদেশী বুলি ধৰা পৰিছে তেন্তে লগে লগে পুশবেক কৰা হ'ব ডাইৰেক্টলি পুশবেক কৰা হ'ব ইতিমধ্যে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্যৰ পাছতে এতিয়া একচনত নামি পৰিছে চৰকাৰ আৰু এইদৰে এতিয়া একচন কৰা দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যম যোগে কথা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়াৰ পৰা বিদেশী ধৰা পৰিলে 12 ঘণ্টাৰ ভিতৰতে পুশবেক কৰা হ'ব এই কথা প্ৰকাশ কৰাৰ পাছতে বা এই সন্দৰ্ভত মন্তব্য কৰাৰ পাছতে এতিয়া একচনত নামি পৰা দেখিবলৈ পোৱা গৈছে চৰকাৰ মুঠৰ ওপৰত এতিয়াৰ পৰা কোনো অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহব বা কোনো অবৈধ অনুপ্ৰৱেশকাৰী হাৰি যাব নোৱাৰিব অসম কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰজনন ক্ষেত্ৰ নহয় গতিকে অসমত এতিয়াৰ পৰা এটা অবৈধ বাংলাদেশী বা অনুপ্ৰৱেশকাৰীক বিচাৰি লগে লগে পুশবেক কৰা হ'ব মুঠৰ ওপৰত কোনো অবৈধ বাংলাদেশী বা কোনো অবৈধ অনুপ্ৰৱেশকাৰী এতিয়াৰ পৰা হাৰি যাব নোৱাৰিব যিসকলে অসমত অনুমতি অবিহনে প্ৰৱেশ কৰিছে সেই সকলক লগে লগে পুশবেক কৰা হ'ব ইতিমধ্যে শ্ৰীভূমি খণ্ডৰ পৰা 39 জনকৈ অবৈধ বাংলাদেশী বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে বা পুশবেক কৰা হৈছে শ্ৰীভূমিত ধৰা পৰিছিলে অবৈধ অনুপ্ৰৱেশকাৰী কেইটা আৰু এই কেইটা অবৈধ অনুপ্ৰৱেশকাৰীক ইতিমধ্যে লগে লগে পুশবেক কৰিছে চৰকাৰে মুঠৰ ওপৰত কোনো অবৈধ অনুপ্ৰৱেশকাৰী আৰু এতিয়াৰে পৰা হাৰি যাব নোৱাৰিব কিয়নো চৰকাৰ এতিয়াৰে পৰা কঠোৰ হৈছে অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে এইদৰে একচন চলোৱা দেখিবলৈ পোৱা গৈছে যদিহে কোনো ব্যক্তি অবৈধ বুলি ধৰা পৰিছে অবৈধ অনুপ্ৰৱেশকাৰী বুলি বা বিদেশী বুলি যদি ধৰা পৰিছে ধৰা পৰাৰ লগে লগে 12 ঘণ্টাৰ ভিতৰতে সেইগৰাকী ব্যক্তিক কিন্তু পুশবেক কৰা হ'ব নতুনকৈ অসমত প্ৰৱেশ কৰা কোনো অবৈধ অনুপ্ৰৱেশকাৰী 12 ঘণ্টাৰ ভিতৰত ধৰা পৰাৰ লগে লগে সেইগৰাকী বিদেশী বা সেইগৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক লগে লগে পুশবেক কৰা হ'ব কোনো ধৰণৰ নটিছো দিয়া নহয় বা বিতৰণৰ বাবে বা পুশবেকৰ বাবে কোনো ধৰণৰ এমবেসিক যোগাযোগ কৰাৰ প্ৰয়োজন নাই ডাইৰেক্টলি পুশবেক কৰা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে মন্তব্য কৰিছিল আৰু ইয়াৰ পিছতে এতিয়া চৰকাৰে এইদৰে একচনত নামি পৰা দেখিবলৈ পোৱা গৈছে কোনো অবৈধ অনুপ্ৰৱেশকাৰী এতিয়াৰে পৰা হাৰি যাব নোৱাৰিব যদিহে ধৰা পৰিছে লগে লগে পুশবেক কৰা হ'ব মুঠৰ ওপৰত অসম কোনো কাৰণতে অবৈধ অনুপ্ৰৱেশকাৰীৰ প্ৰজনন ক্ষেত্ৰ নহয় গতিকে অসমৰ পৰা এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিওৱা হ'ব আৰু বিচাৰি পুশবেক কৰা হ'ব ডাইৰেক্টলি পুশবেক কৰা হ'ব কোনো কাৰণতে অবৈধ অনুপ্ৰৱেশকাৰীক ৰেহাই দিয়া নহ'ব শ্ৰীভূমিত এইদৰে 39 জন অবৈধ অনুপ্ৰৱেশকাৰীক আটক কৰি লগে লগে বাংলাদেশলৈ উভতাই পঠিওৱা হৈছে মুঠৰ ওপৰত এতিয়া আৰু অবৈধ অনুপ্ৰৱেশকাৰী কোনো কাৰণতে নিস্তাৰ নাই অবৈধ অনুপ্ৰৱেশকাৰী বুলি ধৰা পৰাৰ পাছতে লগে লগে 12 ঘণ্টাৰ ভিতৰতে পুশবেক কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে এই সন্দৰ্ভত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কি মন্তব্য কৰিছিল এই মন্তব্যটো পুনৰ এবাৰ শুনাই ল'বলৈ চেষ্টা কৰিছিল কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো
ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব, তড়িৎ গতিত কৰিব পৰা হ'ব। এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসি ডিসি আৰু এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব। সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এম্বেসিক যোগাযোগ কৰিব নালাগে, আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম। We will be able to evacuate them from Assam. আৰু of course আমি নোৱাৰো BSF এ কৰিব, কিন্তু BSF ক আমি গটাই দিম for next step, to take the next step of evacuating from Assam. যদি ডিসি কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি, ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব। He will give a notice to the person to prove his citizenship within a period of 10 days. আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয়, on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা। আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী ওলাই BSF এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব। সো আজি এই SOP খন কেবিনেটে অনুমোদন দিয়ে, তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব। Whether he is foreigner or not foreigners, কোনো ট্ৰিব্যুনেলে সিদ্ধান্ত নলয়, ডিসিয়ে সিদ্ধান্ত ল'ব, ডেপুটি কমিশনাৰে সিদ্ধান্ত ল'ব, and decision will be taken within 10 days. আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে। সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিব্যুনেলৰ ব্যৱস্থাটোক বাইপাছ কৰি আমি ইমিগ্ৰেন্টছ এক্সপালছন ফ্ৰম আসাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো। ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব, তড়িৎ গতিত কৰিব পৰা হ'ব। এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসি ডিসি আৰু এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব। সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এম্বেসিক যোগাযোগ কৰিব নালাগে, আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম। We will be able to evacuate them from Assam. আৰু of course আমি নোৱাৰো BSF এ কৰিব, কিন্তু BSF ক আমি গটাই দিম for next step, to take the next step of evacuating from Assam. যদি ডিসি কোনোবাই জনাই যে মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনাই যে মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাওঁ যে মানুহজন বিদেশী বুলি, ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিস দিব। He will give a notice to the person to prove his citizenship within a period of 10 days. আৰু 10 দিনৰ ভিতৰত যদি তেওঁ যি নথি পত্ৰ দিয়ে তাত যদি ডিসি সন্তুষ্ট নহয়, on the day of 10th তেওঁক ইভাকুৱেশ্যন অৰ্ডাৰ পাছ কৰিব দিছে যে এই মানুহজনক পুছবেক কৰিব লাগে ভাৰতৰ পৰা। আৰু লগে লগে এই মানুহজনক আমি হোল্ডিং সেন্টাৰলৈকে লৈ যাম আৰু হোল্ডিং সেন্টাৰৰ পৰা যি ধৰণে সময়সূচী ওলাই BSF এ তেওঁক বাংলাদেশলৈকে বা পাকিস্তানলৈকে পুছবেক কৰিব। সো আজি এই SOP খন কেবিনেটে অনুমোদন দিয়ে, তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব।